নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে টিভিৰ স্ক্ৰীনশ্বট দেখিছে, মই এইফালে বাউল এটাত মটৰ লৈছোঁ। এয়া গ্ৰীণ মটৰ, মটৰখিনি ভালদৰে ধুই লৈছোঁ। আৰু এইফালে মই ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ, কেঁচা জলকীয়া দুটা আৰু অকণমান গাজৰ লৈছোঁ, এটা লোৱা নাই। আৰু এইফালে কেঁচা ধনিয়া। আপোনালোকে চাগে অলপ ধৰিব পাৰিছে মই কি বনাম। আপোনালোকে সাধাৰণতে গ্ৰীণ মটৰৰ পৰা চাটনি, ঘুগনি নাইবা চব্জি দি খাইছে নহয় জানো, বা কেতিয়াবা ভাজিও খাইছে, কিন্তু আজি মই তেনেকুৱা নকৰোঁ। অলপ ব্যতিক্ৰম ৰেচিপি এটা লৈ আহিছোঁ। মই পকৰা বনাম। আপোনালোকে বাৰু পকৰা বনাই পাইছেনে গ্ৰীণ মটৰৰ পৰা? যদিহে পোৱা নাই, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই বনাব পাৰিব আপোনালোকে। এতিয়া আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকিব। প্ৰথমতে মই এই মটৰখিনি মিক্সি জাৰ এটাত লৈ ধুনীয়াকৈ পেষ্ট এটা বনাই লওঁ। আৰু ইয়াতে মই গাজৰখিনিও দি দিছোঁ। খুব ধুনীয়া হয় এনেকৈ পকৰা বনালে। আৰু ইয়াতে অকণমান নিমখ দিম এতিয়া। এয়া নিমখ দিছোঁ। এইখিনি মই খুব ধুনীয়াকৈ পেষ্ট এটা বনাই লওঁ, আৰু তাৰপিছত কেনেকৈ বনাম দেখাই আছোঁ আপোনালোকক। আৰু এইফালে চাওক পেষ্টটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজখিনি আৰু ধনিয়াখিনি ইয়াতে দি দিছোঁ। গোটেইখিনি খুব ধুনীয়াকৈ এতিয়া মই ভালদৰে সানি ল'ম। আৰু এতিয়া ইয়াতে অকণমান হালধি দি দিছোঁ। আৰু শেষত মই এয়া কৰ্ণফ্ল'ৰ লৈছোঁ, 2 চামুচ কৰ্ণফ্ল'ৰ দিম। কিয় জানেনে? তেতিয়া বাইণ্ডিংটো ভাল হয়। আৰু কৰ্ণফ্ল'ৰ নাথাকিলে আপোনালোকে ময়দা ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। এতিয়া এইখিনি মই ভালদৰে হাতেৰে সানি লওঁ। আৰু এইফালে মই পেনখন লৈছোঁ, ফ্ৰাই পেন। আৰু এইফালে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। প্ৰথমতে মই এয়া ৰিফাইন তেল দি দিছোঁ। এয়া ধাৰা তেল হয় মোৰ, অকণমান সৰহকৈ দিছোঁ। পকৰা বনালে সদায় ৰিফাইনটো বেছি হ'লে ভাল লাগে নহয় জানো। এয়া তেলখিনি গৰম হৈছে। এতিয়া মই পকৰাকেইটা বনাই যাম। মই হাতত অকণমান তেল মুচি লৈছোঁ। হাতেৰে বনালে ভাল হয় পকৰাকেইটা। আপোনালোকে ইচ্ছা কৰিলে চামুচৰ সহায়ে বনাব পাৰে। আৰু এই পকৰাকেইটা খাবলৈ ইমানেই টেষ্টি হয় নহয়, আপোনালোকে যদিহে বনাই খাই পোৱা নাই, খাই চাব। যিকোনো চাটনিৰ লগত খাব পাৰে। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক বনাই এইদৰে খুৱাব। তেওঁলোকে মটৰটো বেয়া পায় নহয় জানো, যিহেতু অকণমান সাধাৰণ তিতা ভাৱ থাকে। কিন্তু মই ইয়াতে অকণমান গাজৰ দি দিছোঁ, সেইটো কাৰণে তিতা ভাৱটো তেনেকৈ নাথাকে। আৰু যিহেতু কৰ্ণফ্ল'ৰ আছে, আৰু বেছি নিদিওঁ, এইখিনি দি দিছোঁ। ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ বা ছ'ডা ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পুল বনাইছোঁ। আৰু এটা চাইড হৈছে। তেলখিনি দিয়াৰ লগে লগে খুব ধুনীয়া এটা গোন্ধ আহিছে পকৰাকেইটাৰ পৰা। গেছৰ মিডিয়াম দিছোঁ, গেছৰ ফ্লেমটো। খুব ধুনীয়া হৈছে। এনেকৈ মই বাকীখিনিও বনাই ল'ম। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু আপোনালোকে চাইও বৰ হয় নহয় জানো। কিন্তু আপোনালোকে এবাৰ এনেকৈ বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিহেতু এতিয়া মাৰ্কেটত মটৰ এভেইলেবল হৈছে, গোটেইখিনি পোৱা যায়। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু চাওক মোৰ হৈ গৈছে। চাওকচোন কেনেকুৱা শব্দ উঠিছে, একেবাৰে মচমচীয়া হৈছে। আপোনালোকে অনুমান কৰিব পাৰিছে চাগে। এতিয়া এইখিনি মই নমাই থ'ম আৰু বাকীখিনিও ধুনীয়াকৈ বনাই ল'ম। চাওকচোন কিমান ধুনীয়া হৈছে পকৰাকেইটা। আৰু পিছৰকেইটা হৈ গৈছে এইকেইটা। চাওকচোন কিমান ধুনীয়া হৈছে। এইকেইটা মই ইয়াতে ছাইড কৰি থৈছিলোঁ। চাওক মচমচীয়া হৈছে। আৰু চাওক মোৰ গৰম গৰম পকৰা ৰেডি। আৰু লগতে ইয়াত টমেটো চচ আছে। আপোনালোকে যিকোনো চাটনিৰ লগত খাব পাৰে। আৰু এনেকৈ বনাই ভাতৰ লগতো পৰিৱেশন কৰিব পাৰি। চাওকচোন কেনেকুৱা মচমচীয়া হৈছে, খুব ধুনীয়া হৈছে। আপোনালোকে যদিহে এনেকৈ বনাই পোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি খুব ধুনীয়াকৈ বনাব। গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আজিৰ ৰেচিপি চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও এটা নতুন টিপছ পাব। গতিকে আজিলৈ আহিছোঁ। আকৌ এটি নতুন টিপছ লৈ, নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আপোনালোকে যদিহে ফেচবুকত মোৰ ভিডিঅ'বোৰ চাইছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব।
আৰু যদিহে মোৰ ইউটিউব চেনেলত চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰিব ধন্যবাদ